নমস্কাৰ সকলোলৈকে ভাৰতৰ স্বাধীনতা দিৱসৰ আন্তৰিক অভিনন্দন জনাইছো আজি এই বিশেষ মুহূৰ্তটোত আমি ষ্টুডিঅলৈ আমন্ত্ৰণ কৰি আনিছো ভাৰতীয় সেনা বাহিনীৰ এগৰাকী অৱসৰপ্ৰাপ্ত অত্যন্ত উচ্চ পদবীত কাম কৰি অহা এজন অসমীয়া মানুহ উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা ডাঙৰীয়াক তেখেত ইষ্টাৰ্ণ কমাণ্ডৰ জিঅ'চি হিচাপে যোৱা বছৰ অৱসৰ গ্ৰহণ কৰিছে আৰু এটো কথাই তাৎপৰ্যপূৰ্ণ যে আজি পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলৰ বহু মানুহ ভাৰতীয় সেনা বাহিনীত বিভিন্ন ধৰণে কাম কৰি আছে কিন্তু এনে ধৰণৰ উচ্চ পদবীত আজি পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলৰ কোনো এজন ব্যক্তিয়ে এই পদবীত কাম কৰি অহা নাই সেই ফালৰ পৰা তেখেতৰ ভাৰতীয় সেনা বাহিনীৰ প্ৰতি অৱদান তেখেতৰ অভিজ্ঞতা ইত্যাদি বিভিন্ন কথা তাৎপৰ্যপূৰ্ণ বুলি ক'বই লাগিব আৰু তেখেতৰ কেৰিয়াৰটো খুব দপদপে উন্নতি কৰি তেখেতে গৈ এই পদবীত অৱৰোহণ কৰিছে 1984 চনৰ 9 জুনত তেখেতে সেকেন্ড লেফটেনেণ্ট হিচাপে মানে ভাৰতীয় সেনা বাহিনীত যোগদান কৰে তাৰ পৰৱৰ্তী সময়ত 1986 চনত লেফটেনেণ্ট পদবীলৈ উত্তীৰ্ণ হয় তাৰ পৰৱৰ্তী সময়ত 1989 চনত কেপ্টেইন পদবীত অধিষ্ঠিত হয় 1995 চনত মেজৰ পদবীত অধিষ্ঠিত হয় 2004 চনত লেফটেনেণ্ট কৰ্নেল 2006 চনত কৰ্নেল 2011 চনত ব্ৰিগেডিয়াৰ 2016 চনত মেজৰ জেনেৰেল 2019 চনৰ 10 মেত লেফটেনেণ্ট জেনেৰেল পদবীত তেখেতে কাম কৰে কামত যোগদান কৰে আৰু পৰৱৰ্তী সময়ত তেখেতে বিভিন্ন ধৰণে উত্তৰ পূৰ্বাঞ্চলীয় প্ৰেক্ষাপটত আৰু বিশেষকৈ তেখেত যেহেতু ইষ্টাৰ্ণ কমাণ্ডৰ জিঅ'চি আছিলে গতিকে এই গোটেই ৰিজনটোত তেখেতে বিশেষভাৱে মনোনিৱেশ কৰিছিলে তাৰ উপৰিও তেখেতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত তেখেতৰ কাৰ্যকালৰ সময়ছোৱাত বিভিন্ন ধৰণৰ কামকাজ কৰি বিভিন্ন অভিজ্ঞতা লাভ হৈছে আৰু তেখেতে বিভিন্ন দায়িত্ব পালন কৰিছে সকলোবিলাক আচলতে এই মুহূৰ্তত অকমান তেখেতৰ মুখেৰে আমি যদি কমকে জানিব পাৰো বেছি ভাল লাগিব কলিতা ডাঙৰীয়া আপুনি আপোনাৰ সেনা বাহিনীৰ জীৱনৰ বিচিত্ৰ আপুনি কাম কৰি আহিছে তাৰ অকমান আভাস আমাক দিব পাৰে নেকি নমস্কাৰ পোন প্ৰথমে মই আজি সমূহ অসমবাসী আৰু ভাৰতবাসীলৈ স্বাধীনতা দিৱসৰ আন্তৰিক অভিনন্দন জনাইছো আৰু লগতে দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীত মোক আজি এই মাতি আনি সুযোগ দিয়াৰ কাৰণে অশেষ ধন্যবাদ জনাইছো সেনা বাহিনীত যেহেতু আপুনি কৈছে যে মোৰ যাত্ৰা 1984 চনত আৰম্ভ হৈছিল মই ভাবো যে মোৰ কাৰণে বহুত সেনা বাহিনীত এটা মই নিজকে বহুত ভাগ্যৱান বুলি গণ্য কৰোঁ কাৰণ যোগদান দিয়াৰ পিছৰ পৰাই অৱসৰপ্ৰাপ্ত গ্ৰহণ কৰালৈকে মই বিভিন্ন বেলেগ ঠাইত অপাৰেশ্যনত পাৰ্ট ল'বলৈ মই আপুনি জম্মু কাশ্মীৰৰ পৰা নাগালেণ্ড অসম প্ৰায় সকলোবিলাক ঠাইতে বিভিন্ন ধৰণৰ অভিজ্ঞতা পাইছে সেইবিলাক আমি জানো কিন্তু স্পেচিফিকেলি কোনটা কথা ক'বলৈ আপোনাৰ ভাল লাগিব মোৰ প্ৰথম অভিজ্ঞতা মই পাইছিলো 1989ত শ্ৰীলংকাত ইণ্ডিয়ান পিস কিপিং ফোৰ্সৰ লগত সেই অভিজ্ঞতাটো মোৰ এতিয়াও মনত আছে কাৰণ সেইটো প্ৰথম অভিজ্ঞতা আছিল যেটোত মানে মই লাইফ আৰু ডেথটো বহুত ওচৰৰ পৰা দেখা পাইছিলো আৰু তাৰ পিছত জম্মু এণ্ড কাশ্মীৰত বিশেষকৈ কাশ্মীৰত মই সুদীৰ্ঘ 11 বছৰ বেলেগ ৰেংকত আছিলো গতিকে তাতো মোৰ বহুখিনি অভিজ্ঞতা হৈছিল তাৰ উপৰিও আমাৰ নৰ্থ ইষ্টত অসমত নাগালেণ্ড মণিপুৰ গোটেইখিনি যাইত মই অপাৰেশ্যনত পাৰ্ট ল'বলৈ সুবিধা পাইছিলো আৰু তাৰ উপৰিও মই দুবাৰ ইউনাইটেড নেশ্যনৰ পিস কিপিং ফোৰ্সৰ লগত চাকৰি কৰিব সুবিধা পাইছিলো প্ৰথমতে চিয়েৰালিয়নত মিলিটাৰী অবজাৰ্ভাৰ হিচাপে আৰু তাৰ পিছত সুদানত এজ এ কৰ্নেল মই গৈছিলো তেতিয়া মই চিফ অপাৰেশ্যন অফিচাৰ আছিলো এইবোৰ ক্ষেত্ৰত যে বেলেগ জায়গাত বেলেগ ঠাইত যেহেতু মই অপাৰেট কৰিলো বিচিত্ৰ অভিজ্ঞতা তাতে ইন্টাৰনেশ্যনেল এক্সপোজাৰ পালো বেলেগ দেশৰ পৰা নেতৃত্ব দিয়াৰ সুবিধা পালে হয় বেলেগ দেশৰ পৰা তাত ৰিপ্ৰেজেন্টেটিভ আহে সেনা বাহিনীৰ মানুহবোৰ আহে তেওঁলোকৰ লগত কাম কৰি বহুত কথা শিকিব পালো এইবোৰ অভিজ্ঞতাই নিশ্চয় মোক হয়তো সহকি কৰিবলৈ সক্ষম হৈছে নিশ্চয় আপোনাক লৈ আমি সকলোৱে গৌৰৱ বোধ কৰো আৰু আপোনাৰ মুখেৰে আজি এই পবিত্ৰ মুহূৰ্তটোত ভাৰতীয় সেনা বাহিনীৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে সময় অকমান আমাক বুৰঞ্জীটোৰ বিষয়ে অকমান ক'ব নেকি ভাৰতীয় সেনা বাহিনীৰ বুৰঞ্জী বুলি ক'ব গ'লে আচলতে আপুনি চাওক আমাৰ যিবোৰ আগত
ৰজা মহাৰাজা আছিলে তেওঁলোকৰো সেনা বাহিনী আছিলে আমাৰ অসমতো আহোমৰ বা কোচ ৰজা বা ৰাজবংশী ৰজা তেওঁলোকৰো সেনা বাহিনী আছিলে কিন্তু অৰ্গেনাইজড হিচাপত সেনা বাহিনীৰ হিষ্ট্ৰীটো চাবলৈ হলে ব্ৰিটিছৰ সময়ত এটা অৰ্গেনাইজ কৰিছিলে মানে ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি হিচাপে গঠন কৰা হৈছিল যেতিয়া প্ৰথম ইষ্ট ইণ্ডিয়া কোম্পানী আহে কিন্তু সেই সময়তো কিছুমান আগৰ পুৰণি দিনৰ যিবোৰ ৰজা মহাৰাজা বা নবাববিলাকৰ যিটো সেনা বাহিনী আছিলে তেওঁলোককো ইয়াতে ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিত সেই ইউনিট হিচাপে সন্নিৱিষ্ট কৰা হৈছিল আৰু যেতিয়া আমাৰ ভাৰত স্বাধীন হোৱাৰ পিছত 1947 চনত সেই ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিৰ পৰা ইণ্ডিয়ান আৰ্মিৰ জন্ম হৈছিল গতিকে আমি যদি ইণ্ডিয়ান আৰ্মিৰ জন্ম কেতিয়া হ'ল সেইটো চাবলৈ গ'লে আমাৰ স্বাধীনতাৰ লগে লগে আমাৰ ইণ্ডিয়ান আৰ্মিৰ জন্ম হ'ল তাৰে আগতে যিটো আছিলে আমাৰ সেইটো ইতিহাসৰ কথা পুৰণি কুদানীয় কথা ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিৰ পৰা আমাৰ কিছুমান মানে আমি পাইছিলোঁ তেওঁলোকৰ পৰা মানে বহুত কেনেকৈ ষ্ট্ৰাকচাৰবোৰ কেনেকুৱা হয় অৰ্গেনাইজেশ্যন কেনেকুৱা হয় কেনেকুৱা ডিউটি কৰিব পাৰে সেইবোৰ আমি ব্ৰিটিছ আৰ্মিৰ পৰাই আৰোহণ কৰা আৰু ইণ্ডিয়ান আৰ্মি স্বাধীনতাৰ পিছৰ পৰাই বহুকেইখন যুদ্ধত ভাগ ল'ব পৰা হৈছে স্বাধীনতাৰ ঠিক পিছতেই পাৰ্টিশ্যনৰ সময়ত যিটো কাশ্মীৰত জম্মু এণ্ড কাশ্মীৰ আৰু বাকী 1947-48ত যুদ্ধ হৈছিলে তাৰপিছত 1962 চনত চীনা যুদ্ধ 65 চনত আকৌ পাকিস্তানৰ লগত 71ত বাংলাদেশৰ লিবাৰেশ্যন আৰু তাৰপিছত কাৰ্গিল যুদ্ধ যাৰ অলপতে ৰজত জয়ন্তী উৎসৱ হৈছিলে 26 জুলাইত এই বছৰ ৰজত জয়ন্তী উৎসৱ পালন কৰা হৈছিলে কাৰ্গিল বিজয় দিৱসৰ গতিকে বেলেগ বেলেগ যিটো অভিজ্ঞতা পালে ইণ্ডিয়ান আৰ্মিয়ে এতিয়া মই যিহেতু কিছুমান ইণ্টাৰনেশ্যনেল এনভাইৰনমেণ্টতো কাম কৰিছোঁ যেনেকৈ মই ইউনাইটেড নেশ্যন মিছনৰ কাম কৰিছিলোঁ গতিকে তাত যিবোৰ ইণ্ডিয়ান আৰ্মি যিটো ৰেপুটেশ্যন আছে ইণ্টাৰনেশ্যনেল এনভাইৰনমেণ্টত সেইটো যথেষ্ট ভাল চবেই জানে যে মানে ইণ্ডিয়ান আৰ্মি এক্সপিৰিয়েঞ্চড আৰু মানে প্ৰফেশ্যনেল আৰ্মি হিচাপে জনা যায় ইমান অভিজ্ঞতা আছে ভাৰতীয় সেনা বাহিনীৰ বিভিন্ন ঘাট প্ৰতিঘাট পাৰ কৰি আহিছে বৰ্তমান অৱস্থাত ভাৰতীয় সেনা বাহিনীৰ স্থিতিটো কেনেকুৱা ধৰণৰ আৰু ভাৰতীয় সেনা বাহিনীলৈ আহিব পৰা প্ৰত্যাহ্বানবোৰ কি হ'ব পাৰে প্ৰথমতে মই প্ৰত্যাহ্বানৰ কথাই কওঁ কাৰণ তাৰ লগতে নিজৰ সেনা বাহিনীৰ যিটো প্ৰস্তুতি সেইটো মানে প্ৰত্যাহ্বানৰ লগত ৰিলেটেড হয় আমাৰ এতিয়া দুফালেই এটা মানে বাউণ্ডাৰী যদি আমি নিজৰ সীমাৰ ফালে চাওঁ ইণ্ডিয়া চাইনা বৰ্ডাৰত এটা চেলেঞ্জ এটা আছে পাকিস্তানৰ লগততো আপোনালোকে জানেই সকলোৱে জানে দীৰ্ঘদিনীয়া স্বাধীনতাৰ পিছৰ পৰাই আমাৰ যিটো সংঘাত চলি আহিছে এতিয়াও লাষ্ট 2-3 মাহত যিটো প্ৰক্সি ৱাৰ চলাই পেলাই কাশ্মীৰত যিটো টেৰৰিজম এক্টিভিটি ইনক্ৰিজ হৈছে এতিয়া বহুতখিনি সেইখিনি সকলোৱে জানে গতিকে এই দুটা বেছিক চেলেঞ্জ আমাৰ মানে চাবলৈ হ'লে এটা চাইনা বৰ্ডাৰ আৰু এটা পাকিস্তান বৰ্ডাৰ আৰু যদি চাইনা আৰু পাকিস্তান তেওঁলোকৰ নিজৰ মাজত যদি কিবা আলোচনা কৰি পেলাই একেলগে যদি ভাৰতৰ প্ৰতি আক্ৰমণ চলায় সেইটো সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বান হ'ব গতিকে ভাৰতীয় সেনা বাহিনীয়ে এতিয়া নিজকে সেইটোৰ কাৰণে প্ৰস্তুত কৰিবৰ কাৰণে প্ৰচেষ্টা চলাই আছে সেইকাৰণে কিছুমান ধৰক ৰিঅৰ্গেনাইজেশ্যন কৰা হৈছে সেনা বাহিনীৰ ভিতৰতে আৰু সেনা বাহিনী ক'ত নিয়োগ কৰা হয় সেইটোৰ ওপৰতো বহুখিনি ৰিফাইনমেণ্ট আহি পৰিছে আৰু লগতে মই ক'ব খোজোঁ যে আজিৰ যুগত আমি কাৰণ টেকন'লজি বহুত ডেভেলপ হৈ আছে গতিকে সেনা বাহিনীৰো ডেভেলপমেণ্টটো মানে টেকন'লজিৰ লগত মানে পেচ ৰাখিব লাগিব গতিকে সেনা বাহিনীৰ যিখিনি টেকন'লজিকেল ডেভেলপমেণ্ট চলি আছে তাৰ ওপৰতো আমি গুৰুত্ব দিব লাগিব গতিকে আধুনিকীকৰণৰ যিটো প্ৰচেছ গোটেই বিশ্বৰে বিভিন্ন সেনা বাহিনীৰ বিভিন্ন ৰাষ্ট্ৰৰ সেনা বাহিনীসকলক সময়ে সময়ে এই ধৰণে শক্তিশালী কৰিছে সেই ধৰণে কৰিছে এইবিলাক খা খবৰ পায়ে থাকোঁ সেই অৰ্থতে আমাৰো জানিবলৈ মন যায় ভাৰতীয় সেনা বাহিনীৰ আধুনিকৰণ আচলতে কি হৈছে ভাৰতীয় সেনা বাহিনীৰ যথেষ্টখিনি আধুনিকৰণ হৈছে যোৱা 10-15 বছৰত এটাতো কমপ্লিট যিটো ৰিঅৰ্গেনাইজেশ্যন আৰু ষ্ট্ৰাকচাৰটো সেইটোত মডিফিকেশ্যন হৈছে তাৰপিছত আমাৰ হাতত যিখিনি ৱেপনছ আৰু ইকুইপমেণ্টছ আছে তাত বহুখিনি নতুন আধুনিক ৱেপনছ আৰু ইকুইপমেণ্ট আহি পৰিছে প্ৰথমতে আপোনালোকে জানে যে আমি ভাৰতে বিশেষকৈ ৰাছিয়াৰ পৰা আমি ইম্পৰ্ট কৰিছিলোঁ
অস্ত্ৰ শস্ত্ৰ সেইবোৰ পিছত বেলেগ কাণ্ট্ৰিৰ পৰা ইম্পৰ্ট কৰা আৰম্ভ হৈছিলে কিন্তু যোৱা 4-5 বছৰৰ পৰা সেলফ ৰিলায়েন্স আত্মনিৰ্ভৰতাৰ ওপৰত বহুখিনি জোৰ দিয়া হৈছে চৰকাৰৰ পিনৰ পৰা আৰু মানে পাব্লিক সেক্টৰৰ উপৰিও প্ৰাইভেট যিবোৰ ডিফেন্স মেনুফেকচাৰিং ইউনিট আছে তেওঁলোককো প্ৰোৎসাহন যোগাইছে যাতে মানে তেওঁলোকো আহি পেলাই ডিফেন্স মেনুফেকচাৰিঙৰ পাৰ্ট হয় আৰু আত্মনিৰ্ভৰতাত সহায় কৰে ভাৰতীয় সেনা বাহিনীত উত্তৰ পূৰ্বাঞ্চলৰ বা অসমৰ ল'ৰা ছোৱালীৰ যোগদানৰ সংখ্যাটো অলপ সীমিত নেকি কম নেকি যদি কম বা বেছি যি আপুনি জানিব আসলে কিয় যদি কম কিয় হৈছে এটো মই জনাত মানে আমাৰ বাকি ৰাজ্যবিলাকৰ তুলনাত অসমৰ আৰু নৰ্থ ইষ্টৰ যিখিনি ভাৰতীয় সেনা বাহিনীত পাৰ্টিকুলাৰলি অফিচাৰ ৰেংকত যিখিনি আছে উচ্চ পদস্থ ৰেংকত যিখিনি মানুহ আছে সেইখিনি বহুত কম হয় আৰু তলৰ ৰেংকত বা জৱান ৰেংকত সেনা বাহিনীত যথেষ্টখিনি ৰিপ্ৰেজেন্টেচন আছে কমপ্লিটলি নৰ্থ ইষ্টৰে আছে কিন্তু অফিচাৰ ৰেংকত মণিপুৰৰ চাবলৈ গ'লে ৰিপ্ৰেজেন্টেচনটো ঠিকে আছে কিন্তু বাকি ৰাজ্যৰ আৰু বিশেষকৈ অসমৰ আছে যদিও যদি আমি তুলনামূলকভাৱে চাওঁ তেতিয়াহ'লে অসমৰ এতিয়াও বহুত কম আৰু সেইটোৰ বিশেষ কাৰণ মই যেটো বুজি পালো কাৰণ মই সাৰ্ভিস কৰি থকাৰ সময়তো আৰু ৰিটায়াৰ হোৱাৰ পিছতো বিভিন্ন ঠাইত গৈ পেলাই যুৱক যুৱতীৰ লগত কথা পাতিছিলো এটা প্ৰথম কথা হ'ল আমাৰ অসমত এতিয়াও যেটো অপৰচুনিটি আছে সেনা বাহিনীত যোগদান দিয়া যে অফিচাৰ হিচাপে যোগদান দি যিখিনি অপৰচুনিটি পায় সেইখিনিৰ বিষয়ে সজাগতাৰ অভাৱ এই সমস্যাটো সমাধানৰ কাৰণে বা ভাৰতীয় সেনা বাহিনীত আমাৰ বেছি অংশগ্ৰহণৰ কাৰণে কি ধৰণে ব্যৱস্থা ললে বেচৰকাৰীভাৱে হওক চৰকাৰীভাৱে হওক কি ধৰণে ব্যৱস্থা ললে ভাল হ'ব এটাটো আপুনি চাওক সৈনিক স্কুল যেতিয়া আৰম্ভ হৈছিলে এই সৈনিক স্কুলবোৰ আৰম্ভ হৈছিলে নেশ্যনেল ডিফেন্স একাডেমীৰ কাৰণে ল'ৰা ছোৱালীবিলাকক ৰেডি কৰিবৰ কাৰণে গতিকে এতিয়া সৈনিক স্কুলত অসম চৰকাৰে অলপতে এনাউন্স কৰিছিলে যে তেওঁলোকে আৰু সৈনিক স্কুল খুলিব তাতে মানে আৰু বেছি সংখ্যক ল'ৰা ছোৱালীক নেশ্যনেল ডিফেন্স একাডেমীত যোগদান দিবলৈ সুযোগ পায় তাৰ উপৰিও মই ভাবো যে আমি এটা এৱেৰনেছ কেম্পেইন চলোৱা উচিত যে এই এৱেৰনেছ কেম্পেইনটো কোনে কৰিব চৰকাৰে নে বেচৰকাৰীভাৱে নে কাৰ দায়িত্ব বেছি হ'ব এটো সেনা বাহিনীৰ ফালৰ পৰাও হয় সেনা বাহিনীও কৰে ভাৰতীয় সেনা বাহিনী মই যেতিয়া কলকাতাত আছিলো তেতিয়া আমি যথেষ্ট সংখ্যক এৱেৰনেছ কেম্পেইন নো ইয়ৰ আৰ্মি বুলি পেলাই মেলা চলাই পেলাই আৰু বেলেগ বেলেগ কলেজ স্কুল কলেজত আমাৰ টিম পঠাই পেলাই তেওঁলোকক আৰ্মিৰ বিষয়ে মানে জানিব দিছিলে যে কি ধৰণৰ অপৰচুনিটি আছে গতিকে এটা সেনা বাহিনীয়ে কৰিব পাৰে তাৰপিছত আৰু চৰকাৰে কৰিব পাৰে আৰু মই ভাবো যে আমাৰ সকলো স্কুল কলেজৰো এটা ৰেসপন্সিবিলিটি আছে যে তেওঁলোকেও এই সজাগতাৰ যেটো এৱেৰনেছ কেম্পেইন চলাব লাগে তেওঁলোকেও চলাব পাৰে আপুনি ইষ্টাৰ্ণ কমাণ্ডৰ নিৰ্দিষ্ট দায়িত্বত আছিল ইষ্টাৰ্ণ কমাণ্ডটো কেনেকুৱা ধৰণৰ আৰু ইয়াৰ মূলত ইয়াৰ সেনা বাহিনীত ইয়াৰ পলিচিটো কি ধৰণৰ ইষ্টাৰ্ণ কমাণ্ড আপোনালোকে জানে যে আমি হেডকোৱাৰ্টাৰটো কলকাতাত আৰু ইষ্টাৰ্ণ কমাণ্ডৰ যেটো এৰিয়া অফ ৰেসপন্সিবিলিটি বুলি কয় হেইটোত কমপ্লিট নৰ্থ ইষ্টাৰ্ণ গোটেইখন 7খন নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ আৰু ৱেষ্ট বেংগল ঝাৰখণ্ড আৰু বিহাৰৰ কিছুমান পাৰ্ট আছে আৰু সীমা হিচাপত চাব গ'লে ইণ্ডিয়া আৰু চাইনা বৰ্ডাৰ যেটো সিকিম আৰু অৰুণাচলৰ বৰ্ডাৰ সেইখিনি তাৰপিছত ইণ্ডিয়া ম্যানমাৰ বৰ্ডাৰ কমপ্লিট ম্যানমাৰ বৰ্ডাৰ ইণ্ডিয়া বাংলাদেশ বৰ্ডাৰ সেইখিনি কমপ্লিট আৰু নৰ্থ ইষ্টত য'ত ইনসাৰ্জেন্সিৰ বিৰুদ্ধে যিখিনি অপাৰেশ্যন চলি আছে কাউণ্টাৰ ইনসাৰ্জেন্সি অপাৰেশ্যন যেনেকৈ সাউথ অৰুণাচল নাগালেণ্ড আৰু মণিপুৰত যিখিনি চলি আছে অপাৰেশ্যন সেই সকলো ৰেসপন্সিবিলিটিখিনি ইষ্টাৰ্ণ কমাণ্ডৰ এতিয়া আপুনি অপাৰেশ্যনৰ কথা ক'লে ভাৰতীয় সেনা বাহিনীয়ে বিভিন্ন ধৰণৰ অপাৰেশ্যন কৰিছে কিন্তু আমি উত্তৰ পূৰ্বাঞ্চলৰ মানুহ হিচাপে বা অসমৰ মানুহ হিচাপে আমাৰ ইয়াতো বহুত কেইটা সেনা বাহিনীৰ অপাৰেশ্যন হৈছে তেনেকুৱা সময়ত বহু সময়ত এনেকুৱাও বহুত অত্যাচাৰৰ কথা এট্ৰচিটিজ বুলি কয় বেছিকৈ আৰু সেনাৰ বিভিন্ন ধৰণৰ ভুল কিছুমান তথ্যৰ ভিত্তিত আমাৰ মানুহ ভিক্টিম হোৱা বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ কথা আমি এসময় এতিয়া কমিছে এইবিলাক কিন্তু ধৰক 90ৰ দশকত এনেকুৱা সময়ত খুব এইবিলাক কথা ওলাইছিলে আপুনি নিজেও বিভিন্ন অপাৰেশ্যনত ভাগ লৈছে জম্মু কাশ্মীৰৰ পৰা নাগালেণ্ডৰ পৰা আদি কৰি
বা অসমৰো আপুনি এই অপাৰেশ্যনবিলাক পৰ্যবেক্ষণ কৰাৰ সুবিধা পাইছে আপোনাৰ দৃষ্টিত এই গোটেই কথাটো কেনেকুৱা কথাটো এইটো আচলতে ইয়াত বিদ্ৰোহীসকল জড়িত হৈ থাকে ইনচাৰ্জেন্টৰ কথা আহি যায় তেওঁলোকে কয় বঞ্চনাৰ কথা অবহেলাৰ কথা বা কোনোবাই স্বাধীন ৰাষ্ট্ৰৰ কথা কয় কিন্তু মাজত বিভিন্ন সময়ত স্থানীয় জনসাধাৰণৰ বিভিন্ন ধৰণৰ বিপৰ্যয় হয় তাকো আমাৰ স্থানীয় জোৱানৰ হাততে স্থানীয় মানুহৰ বিপৰ্যয় এই কথাটো আপুনি কেনেকৈ বিশ্লেষণ কৰিব খোজে চাওক আমি এইটোত এটা কথা বুজি পাব লাগিব যে সেনা বাহিনীৰ প্ৰধান উদ্দেশ্য কি আমাৰ দেশ এখনৰ সেনা বাহিনীৰ প্ৰথম কাম কি সেনা বাহিনীৰ প্ৰথম কামৰ নিজৰ সীমাটো সুৰক্ষিত কৰা নিজৰ সীমাটো সুৰক্ষিত কৰিবলৈ বাহিৰৰ যিখিনি এনিমি আছে আমাৰ যিয়ে হওক যদি কোনোবাই যদি আমাৰ দেশক আক্ৰমণ কৰে তেওঁলোকৰ উত্তৰ দিয়াটো আমাৰ সেনা বাহিনীৰ প্ৰথম কৰ্তব্য গতিকে সেনা বাহিনীৰ ট্ৰেইনিং জৱানবিলাকৰে হওক বা অফিচাৰবিলাকৰে হওক গোটেই যিখিনি ট্ৰেইনিং যিটো আছে সেই ট্ৰেইনিংটো এই প্ৰথম যিটো মেইন উদ্দেশ্য সেই উদ্দেশ্যটো মানে কমপ্লিট কৰিবৰ কাৰণে তেওঁলোকক ট্ৰেইনিং দিয়া হয় নিজৰ দেশৰ নাগৰিকৰ এগেইনষ্টে কাম কৰাৰ কাৰণে ট্ৰেইনিং দিয়া নহয় এইটো প্ৰথম বুজি পাব লাগিব গতিকে তেওঁলোকৰ যিটো ট্ৰেইনিঙৰ লেভেল সেই ট্ৰেইনিঙৰ লেভেলটো অলপ বেলেগ ধৰণৰ গতিকে নিজৰ দেশৰ নাগৰিকৰ এগেইনষ্টে যেতিয়া অপাৰেট কৰিবলগীয়া হয় আপোনালোকে জানে যে য'তে য'ত তেনেকুৱা মিলিটেন্সি মুভমেণ্ট হৈছে তে বিদ্ৰোহীবিলাক বেলেগকে মানে কাৰো মূৰত লিখা নাথাকে যে তেওঁ বিদ্ৰোহী তেওঁলোক মানে সাধাৰণ পপুলেশ্যনৰ লগতে মিলি পেলাই থাকে তো সেনা বাহিনীৰ কাৰণে প্ৰথমতে বহুত প্ৰব্লেম হৈ যায় যে কোন বিদ্ৰোহী কোন নাগৰিক নৰ্মেল নাগৰিক সেইটো চিনাক্ত কৰিবলৈ বহুত অসুবিধা হয় তাৰোপৰি যেতিয়া মানে অপাৰেশ্যনবোৰ যেতিয়া কৰা হয় তেতিয়া মানে এই বিদ্ৰোহীবিলাকক বিচাৰি যেতিয়া অপাৰেশ্যন কৰা হয় তেতিয়া সামান্য নাগৰিকবিলাকো বহুখিনি অসুবিধা ফেচ কৰিব লগা হ'ব পাৰে ধৰকচোন আমি ভেহিকল চেক পোষ্ট এষ্টাব্লিছ কৰে গাড়ীবোৰ আপুনিও চাগে দেখিছে অসমত আগতে 1990s যে গাড়ীবোৰ বা স্কুলীয়া ছাত্ৰ ছাত্ৰীও যেতিয়া স্কুললৈ যায় তেওঁলোকো কেতিয়াবা চেক কৰিব লগা হৈছে গতিকে এনেকুৱা ধৰণৰ অপাৰেশ্যন চলিলে তেতিয়া তেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন সাধাৰণ নাগৰিকো হ'ব আৰু সেইকাৰণে এটা সেনা বাহিনীৰ বিৰুদ্ধে এটা মনত বেলেগ ধৰণৰ এটা ফিলিং এটা আহে কিন্তু এতিয়া যিহেতু অসমত তেনেকুৱা বিশেষকৈ অসমত এতিয়া পৰিৱেশটো নাই গতিকে মই যোৱা 2 বছৰটো এইটো মই চেষ্টা চলাই আছিলোঁ আমি সেনা বাহিনীক সাধাৰণ কমন পপুলেশ্যনৰ ওচৰত কেনেকৈ আনিব পাৰোঁ নিশ্চয় এইটো নিশ্চয় আপোনালোকে কৰি তুলিব পাৰিব ভৱিষ্যতে আৰু আপুনি এক্সটাৰ্নেল ফ'ৰ্চৰ প্ৰত্যাহ্বানৰ কথা কৈছে ভাৰতবৰ্ষত কিন্তু একে সময়তে আমি উত্তৰ পূৰ্বাঞ্চলৰ বাসিন্দাসকলে আমিও কেইবাখনো বিদেশী ৰাষ্ট্ৰৰে আবৃত হৈ আছো কেইবাখনো ভাৰতবৰ্ষৰ সামগ্ৰিকভাৱে যিমানখিনি বিদেশী ৰাষ্ট্ৰৰ লগত আছে আমি কম নাই আমি তাতকৈ বেছি আছো বৰংশ তেনে প্ৰেক্ষাপটত কি হয় প্ৰায় আমাৰ এটা কথা চীনক লৈ আমাৰ মাজে মাজে এটা কিছুমান আমি গণ্ডগোলীয়া কথা শুনি থাকোঁ চীনে অৰুণাচলত অমুকটো দখল কৰিলে ডোকলাম কিবা কৰিলে ছিকিমত এইখিনি কৰিলে এইবিলাক কথাই কি হয় বছৰটোত কেইবাবাৰো আমাক ডিষ্টাৰ্ব কৰে আমাক আমনি কৰি থাকে আমাক দুশ্চিন্তাত পেলায় আৰু এনেকুৱা হয় যে চীনে আহি এটা সময়ত আগ্ৰাসন কৰি পেলাই অৰুণাচল যদি দখল দিয়ে আৰু আমি 62 চনৰ অসম আক্ৰমণৰ কথা আমি পাহৰা নাই সিদিনা এতিয়াও বহুত মানুহৰ মেমৰিত আছে এই গোটেই বস্তুটো যিটো আমাক এই ধৰণে এক্সটাৰ্নেল ফ'ৰ্চে আমাক এই ধৰণে ডিষ্টাৰ্ব মানে অশান্তিৰ পৰিৱেশ এটা কৰি আছে এই বস্তুটোৰ ক্ষেত্ৰত এইটো ইমান দীৰ্ঘদিনে এইটো চলি আছে এইটো বস্তু ভাৰত চৰকাৰে সম্পূৰ্ণৰূপে নিৰসন কৰিব পৰাৰ কি ধৰণৰ এটা ব্যৱস্থা লৈছে আমাৰ যিখিনি ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী আছে নৰ্থ ইষ্ট এৰিয়াৰ বিশেষকৈ চীনৰ লগত বা ম্যানমাৰ আৰু বিশেষ বাংলাদেশৰ লগত ইনফিল্ট্ৰেশ্যনৰ যিটো প্ৰব্লেম সেই প্ৰব্লেমটো এতিয়াও বহুখিনি ঠিক হৈছে তথাপিও সেই এটা বেছিক প্ৰব্লেম বেলেগ আৰু তাতকৈ বেলেগ ধৰণৰ প্ৰব্লেম তেনেকুৱাকৈ মই দেখা নাই ম্যানমাৰত প্ৰব্লেম এটা আছে কাৰণ তেওঁলোকৰ ইণ্টাৰনেলি ম্যানমাৰত বহুখিনি ডিষ্টাৰ্বেঞ্চ চলি আছে তেওঁলোকৰ প্ৰ ডেমক্ৰেচি বাংলাদেশৰ ৰোহিংগিয়াটো আমাৰ কাৰণে সমস্যা নহয় বাংলাদেশৰ ৰোহিংগিয়াৰ যিখিনি ইনফিল্ট্ৰেশ্যন হৈ আহি আছে দেশৰ ভিতৰত সেইটো প্ৰব্লেম আছে কাৰণ তেওঁলোকো ৰোহিংগিয়া মানুহখিনি আহি পেলাই বাংলাদেশত ৰিফিউজি হিচাপে কেম্প কৰি আছে তাত তেওঁলোকৰ কোনো লাইভলিহুড নাই
গতিকে লাইভলিহুড বিচাৰি পেলাই তেওঁলোক আহি পেলাই অসমতে নহয় দিল্লী বা জম্মু তেনেকুৱা এৰিয়াটো গৈ পেলাই তেওঁলোকে বিভিন্ন ঠাইলৈকে গৈছে গতিকে সেই প্ৰব্লেমটো আমি বাংলাদেশৰ লগত দেখা পাই আছো এতিয়াও আছে সেই চলি আছে ম্যানমাৰৰ নিজৰ ভিতৰতে তেওঁলোকৰ যেটো ইন্টাৰনেল সিচুৱেশন হেতুত বহুখিনি প্ৰব্লেম আছে আপোনালোকে জানে প্ৰ ডেমক্ৰেটিক ফোৰ্স আৰু তাৰ ম্যানমাৰ আৰ্মিৰ মাজত যোৱা অলমোস্ট 3 বছৰৰ পৰা তেওঁলোকৰ যুদ্ধ চলি আছে গতিকে সেইখিনিও মানে আমাৰ যিখিনি বৰ্ডাৰ এৰিয়া নাগালেণ্ড মণিপুৰ আৰু অৰুণাচল আৰু মিজোৰামত তাত যথেষ্টখিনি মানে প্ৰব্লেম হয় তেওঁলোকৰ নিজৰ ইন্টাৰনেল ডিস্টাৰবেন্সৰ কাৰণে আৰু তাৰোপৰিও বহুত বছৰ আগৰ পৰা আমাৰ নৰ্থ ইষ্টত যিবিলাক ইনসাৰ্জেন্ট গ্ৰুপ আছে লাইক আলফাই হওক বা এনএসচিএনএ হওক বা পিএলএ প্ৰেপাক হওক তেওঁলোক সকলোৰে ট্ৰেইনিং কেম্প বা তেওঁলোকৰ কেম্প ম্যানমাৰৰ সেই দুৰ্গম এলেকাবিলাকত যিবোৰ পাহাৰীয়া জংগলী এৰিয়া তাত আছিলে আৰু এতিয়াও আছে কিছুমান গতিকে সেইটোৱে নিশ্চয় আমাৰ মানে অপাৰেশ্যনত বা আমাৰ সিকিউৰিটি সিচুৱেশনত এটা প্ৰভাৱ পেলায় কিন্তু বিশেষকৈ মই চীনৰ কথা মই লাষ্টত ক'ব খুজিছো সেইকাৰণে কাৰণ বিশেষ প্ৰব্লেম আমাৰ আছিলে চীনৰ লগত আপুনি 1962 ৱাৰৰ কথা ক'লে 1962 চনত যেটো আমাৰ সেনা বাহিনীৰ প্ৰস্তুতি আছিলে আৰু এতিয়া প্ৰস্তুতিৰ মাজত বহুত পাৰ্থক্য আছে এটো মই সমুখ দেশবাসীকে মই জনাব খুজো যে মানে 1962 নহয় আমাৰ সেনা বাহিনী বহুখিনি আগবাঢ়িলে আৰু আমাৰ সেনা বাহিনীয়ে যিখিনি এতিয়া দেশৰ সুৰক্ষাৰ কাৰণে যিখিনি কৰিব লাগে সমান্তৰালভাৱে চীনৰ সেনা বাহিনীও বহুতখিনি আগবাঢ়িছে কিন্তু আমাৰ সেনা বাহিনী এতিয়া তেওঁলোকৰ মানে মোকাবিলা কৰিবলৈ সক্ষম বুলি মই ভাবো কাৰণ যোৱা 2 বছৰ মই সিকিম আৰু অৰুণাচল দুইটাতে যিখিনি ইণ্ডিয়া চাইনা বৰ্ডাৰ যিখিনি কাম হৈ আছিল সেইখিনি মোৰ ৰেসপন্সিবিলিটি আছিল গতিকে আমাৰ তাত যেটো প্ৰস্তুতি আছে এই প্ৰস্তুতিত মই ভাবো যে আমি চীনৰ যিকোনো ধৰণৰ আগ্ৰাসনৰ মোকাবিলা কৰিবলৈ সক্ষম আপনি যিখিনি ক'লে শুনি ভাল পালো কিন্তু এনেকুৱা হৈ আছে গোটেই সমগ্ৰ বিশ্বজুৰি এতিয়া নানান ঠাইত যুদ্ধ বিগ্ৰহ চলি আছে আৰু এনেকুৱা লাগে ঘপককে যেতিয়া এখন যুদ্ধ হৈ যাব নি এনেকুৱা এটাও আশংকা হয় মাজে মাজে বিশ্বৰ গোটেই পৰিবেশ পৰিস্থিতিলৈ চাই পেলাই একে শেহতীয়া দুটামান বছৰত এনে পৰিপ্ৰেক্ষিতত যদি তৎক্ষণাত ভাৰতবৰ্ষই কিবা এখন যুদ্ধত জড়িত হ'ব লগা হয় যদি যুদ্ধ কৰিব লগা হয় তেতিয়া হলে অকল ভাৰতীয় সেনা বাহিনীয়ে কিন্তু যুদ্ধ কৰি অটাব নোৱাৰিব তাৰ কাৰণে আমাৰ সিভিলিয়ান সৰ্বসাধাৰণ ৰাইজে যেটো দেখা যায় ৰাইজে সমানে সেনা বাহিনীৰ লগত সহযোগ কৰিব লাগিব এনে পৰিপ্ৰেক্ষিতত ভাৰতীয় সেনা বাহিনী আৰু আমাৰ সিভিলিয়ানৰ যি ধৰণে একেলগে কৰিব লগা কাম বা একেলগে কৰিব লগা হ'ব পাৰে সেই ধৰণে প্ৰিপাৰেচনটো কেনেকুৱা অৱস্থাত আছে সেই ধৰণৰ প্ৰস্তুতিটো আমাৰ কেনেকুৱা ভাৰতবৰ্ষৰ এতিয়া হয়তো আগতে যিকোনো যুদ্ধ যেতিয়া হৈছিল তেতিয়া অকল সেনা বাহিনীৰ মাজতে সীমিত আছিল কিন্তু এতিয়া আমি যেটো দেখিছো ৰাছিয়া ইউক্ৰেইনতে হওক বা ইজৰাইল আৰু গাজা পেলেষ্টাইনৰ মাজতে হওক লাষ্ট 2-3 বছৰ ভিতৰত যিখিনি যুদ্ধৰ কথা ক'লে আপুনি তাত সেনা বাহিনীৰ লগতে যেটো নৰ্মেল পপুলেশন নাগৰিক সকলোৰো মানে অৰিহণা যোগাব লাগিব গতিকে সেই কাৰণে যেটোক আমি সিভিল মিলিটাৰী ফিউজন বুলি কওঁ সিভিল মিলিটাৰী ফিউজনটো বহুত ইম্পৰ্টেন্ট এতিয়া আৰু হেতু অকল বৰ্ডাৰ এৰিয়াতে নহয় এটাটো বৰ্ডাৰ এৰিয়াত এখিনিতে মই ক'ব খুজো যে আমাৰ যেটো চাইনা বৰ্ডাৰ বা ম্যানমাৰ বৰ্ডাৰ আছে বিশেষকৈ চাইনা বৰ্ডাৰত অৰুণাচল আৰু সিকিমৰ যিবোৰ বাসিন্দা আছে তাত বৰ্ডাৰ এৰিয়াত তেওঁলোকৰ লগত আমাৰ সেনা বাহিনীৰ যিখিনি ইন্টিগ্ৰেশন বা সিনাৰ্জি এখিনি বহুত ভাল আৰু তেওঁলোকে মিলি থাকে সকলোৱে হেতুক সাপোৰ্ট কৰে সকলো সময়তে আৰু অকল হেতুৱে নহয় বাকি আমাৰ আধুনিকৰণ যেটো প্ৰচেষ্টা এই প্ৰচেষ্টাটো মানে দেশৰ সকলো বেলেগ বেলেগ ধৰণৰ প্ৰাইভেট যিবোৰ ম্যানুফেকচাৰিং ইউনিট আছে তেওঁলোকেও অৰিহণা যোগাব পাৰে সময় বহুত কম বহুত কথা আপোনাৰ পৰা জানিব লগা আছিল আৰু ততাতৈকে আমি দুটামান কথা জানি ল'ব লাগিব এটা প্ৰশ্ন আৰু এটা আছে যে যুদ্ধৰ সা সৰঞ্জামৰ যেটো নিৰ্মাণ সেই ক্ষেত্ৰত সদ্যহতে উত্তৰ প্ৰদেশ আৰু তামিলনাডুত তেনেকুৱা ধৰণৰ কাৰখানা ইত্যাদি আছে আৰু অলপতে আমি জানিব পাৰিছো যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গৈ পেলাই ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীক এই বিষয়ে অনুৰোধ কৰিছে যাতে উত্তৰ পূৰ্ব অসমতো এনেকুৱা ধৰণৰ যুদ্ধৰ এই ধৰণৰ প্ৰস্তুতিৰ যিবিলাক সা-সঁজুলি লাগে এনেকুৱা নিৰ্মাণৰ কাৰখানা ইত্যাদিৰ প্ৰস্তুতি চলাব লাগে এনেকৈ অনুৰোধ কৰা বুলি আমি মিডিয়াৰ জৰিয়তে জানিব পাৰিছো আমি অকমান এই বিষয়ে ক'ব নেকি আমাৰ
এইটো আসলতে এইটো ডিফেন্স ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ বুলি কোৱা হয় ডিফেন্স ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ এতিয়া ভাৰতৰ দুটা ঠাইত আছে এটা উত্তৰ প্ৰদেশত আছে আৰু এটা তামিলনাডুত আছে এইটো বেসিক্যালি তেওঁলোকক যিবোৰ ডিফেন্স ম্যানুফ্যাকচাৰিং ইউনিট আছে সেইবোৰ পাব্লিক সেক্টৰ আন্ডাৰটেকিংৰে হওক বা প্ৰাইভেট কোম্পানীয়ে হওক তেওঁলোকক মানে স্পেশাল কিছুমান ফেসিলিটি দিয়া হয় আৰু তেওঁলোক যাতে এক গুড হৈ পেলাই সেই প্ৰডাকশনবোৰ কৰিব পাৰে সেইখিনি সুবিধা প্ৰদান কৰা হয় আৰু উত্তৰ প্ৰদেশ আৰু তামিলনাডুৰ পিছত হেওটিয়াকে অসমৰ অনাৰেবল চিফ মিনিষ্টাৰে প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিংজীক অনুৰোধ কৰিছে যে মানে থাৰ্ড ডিফেন্স ইণ্ডাষ্ট্ৰিয়েল কৰিডৰটো যাতে অসমত কৰিব পাৰে কাৰণ আমাৰ নৰ্থ ইষ্টটো আপুনি যদি বৰ্ডাৰটো চাই জিঅগ্ৰাফিকেল লোকেশনটো চাই শিলিগুৰি কৰিডৰ এটা বহুত নেৰো কৰিডৰ সকলোতকৈ নেৰোয়েষ্ট পইণ্টত অকল 20 কিলোমিটাৰ 27 নহয় 22 কিলোমিটাৰ গতিকে সেই 22 কিলোমিটাৰেৰে নেৰো কৰিডৰ এটা দি কমপ্লিট নৰ্থ ইষ্টটো কানেক্টেড গতিকে নৰ্থ ইষ্টক সেলফ ৰিলায়েন্ট কৰিবলৈ হলে নিশ্চয় ডিফেন্সৰ ক্ষেত্ৰটো এইটো এটা সুবিধাজনক সময় শেষ হোৱা অৱস্থা এতিয়া এনেকুৱা সময়ত জানিবলৈ মন যায় আজি এনেকুৱা দিনটোত যে ভাৰতৰ বিভিন্ন দুৰ্গম যিবিলাক সীমান্তৱৰ্তী এলেকা আছে সেই এলেকাবিলাকত আমাৰ জোৱানসকলে দিনে ৰাতিয়ে পৰিশ্ৰম কৰি আছে কাম কৰি আছে আমাক সুৰক্ষাৰ কাৰণে তেওঁলোকে এই স্বাধীনতা দিৱসটোত তাত হেনেকুৱা দুৰ্গম ঠাইত কেনেকৈ পালন কৰে কেনেকৈ উদযাপন কৰে এইটো সকলো ঠাইতে বৰ্ডাৰ এৰিয়াতে হওক বা যিকোনো সব সকলোতকৈ দুৰ্গম ঠাইতো আমি বহুত গৌৰৱেদি আমাৰ এই স্বাধীনতা দিৱসটো উদযাপন কৰা হয় সেইটো মানে এটা আমাৰ কাৰণে সকলো সেনা বাহিনীৰ মানুহৰ কাৰণে গৌৰৱৰ বিষয় মই 1995 চনত উৰিত আছিলো মই তেতিয়া উৰিত এটা কোম্পানী পোষ্টত আমি কেনেকৈ স্বাধীনতা দিৱস উদযাপন কৰো সেইটো চাবলৈ এটা অডিও ভিডিও টিম এটা আহিছিলে টিভি চেনেল এটা পৰা আৰু তেওঁলোকে যেতিয়া আহিছিলে তেতিয়া পাকিস্তানৰ লগত বহুত ফায়াৰিং হৈ আছিল কিন্তু আমি সেই ফায়াৰিঙৰ মাজতো আমি পতাকা উত্তোলন কৰি তাৰে ভিডিওগ্ৰাফি কৰি পেলাই পঠাইছিলো গতিকে এইটো এটা আমাৰ সকলোৰে কাৰণে বহুত বহুত গৌৰৱৰ বিষয় বহুত ধন্যবাদ আপোনাৰ পৰা বহুত কথাই জানিবলগীয়া আছিল কম সময়ত ইমানখিনি কথা জানো ভৱিষ্যতলৈ আপোনাক লগ পোৱাৰ নিশ্চয় আমাৰ আশা আছিল কাৰণ আপোনাৰ জৰিয়তে আমি বহুত কথাৰ সম্ভেদ পাব পাৰিম আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণে বহুত জানিবলগীয়া কথাৰ জানিব পাৰিব লগতে সেনা বাহিনীত যোগদান কৰিলে কি হ'ব পাৰে কিবিলাক যোগাত্মক কথা আছে সেইবিলাক কথাও জনাৰ আপোনাৰ পৰা খুবেই দৰকাৰ আছে আপুনি আজি আমাৰ ষ্টুডিঅত আহি এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছো আপোনাৰ সুস্বাস্থ্য সুদীৰ্ঘ জীৱন কামনা কৰিছো নমস্কাৰ